জহার ও নমস্কার। আজি রঙাপাড়া বিধানসভা সমষ্টির অন্তর্গত আমি জয় ভারত পার্টি হয়ে আজি জয় ভারত পার্টির সমষ্টি সমিতি হয়ে আমার কার্যনির্বাহক সভা হয়ে যায়। আর আজি আমার জয় ভারত পার্টি রঙাপাড়া বিধানসভা সমষ্টির আমি যিমান এক্সিকিউটিভ মেম্বার আহি আমি আলোচনা করিলো আর ২৬ৰ নির্বাচনের প্রতি লক্ষ্য রাখি আমার জয় ভারত পার্টি আমি প্রার্থিত্ব দিম আর ইয়াত আমার প্রার্থী কেনেকে জিকায় আমি এমএলএ আমি রঙাপাড়া সমষ্টিত আমি জয়ী করিম সেইটো ভিত্তি করে আমি আলোচনা আজি কৰিছো। আর আজিৰ আলোচনাত বহুত আমার বিভিন্ন সমস্যার ওপৰত আমার আলোচনা হয়। যেনেকে আপনালোকে জানে যে অতিকে পীড়িত বঞ্চিত আর শিক্ষিত লোক যে আদিবাসী চাহ জনগোষ্ঠী এইটো জাতিটো কেনেকৈ বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক কেনেধৰণে পৰিচালনা কৰি আহিছে আৰু ভৱিষ্যতো কৰিব। সেইকাৰণে আমি আজি জয় ভাৰত পাৰ্টি যোৱা বছৰ 19 নৱেম্বৰ জন্ম হয়েছিল বা গঠন হয়েছিল আর আজি ভাল ফলাফল আমি দেখিবলৈ পাইছো। বিগত দিনত আমি যেনেকে পঞ্চায়ত নির্বাচনত আমি প্রতিদ্বন্দ্বিতা কৰাইছিলো আমি তেতিয়াও আমি ভাল রেজাল্ট পাইছিলো, ফলাফল ভাল আহিছিলে। আর রিসেন্টলি আমার বিটিআর ইলেকশনত MCLA ইলেকশনত আমার 9 জন আমি ক্যান্ডিডেট দিছিলো, তাতো প্রার্থিত্ব করি আমি প্রতিদ্বন্দ্বিতা করি তাতো আমার ভাল ফলাফল আমি পাইছো। সেকেন্ড পজিশন থার্ড পজিশন আমার প্রার্থীয়ে তাত ভোট পাইছে। তো হেতুর আমি জানিব পাইছো যে এতিয়া আৰু এই পিছ পৰা জনগোষ্ঠীটো আৰু কংগ্ৰেছ বিজেপিৰ লগত নাথাকে। কাৰণ বিজেপি কংগ্ৰেছ কৈছিলে কি সবকা সাথ সবকা বিকাশ, এই সবকা সাথ সবকা বিকাশটো আমি কেতিয়াও দেখিব নাপালো। আৰু সেইটো কাৰণে যি পিছ পৰা জনগোষ্ঠী অসমত যি বসবাস আছে যিমান জনগোষ্ঠী আছে সবে এতিয়া জয় ভাৰত পাৰ্টি উষ্ম সঁহাৰি জনাইছে আৰু বিচাৰি আছে, নতুনত্ব বিচাৰি আছে। এতিয়া অসমবাসী ৰাইজ বা ৰঙাপাড়াবাসী ৰাইজে নতুনত্ব বিচাৰিছে আৰু নতুন প্ৰজন্মই নতুনত্ব বিচাৰিছে আৰু জয় ভাৰত পাৰ্টিহে এটা অপশন, জয় ভাৰত পাৰ্টিহে বিকল্প। কাৰণ অতদিনে আমি কংগ্ৰেছ কৰিলো, আমার দেউতাক আমার ককাহক কংগ্রেসক ভোট দিলে 65 বছর কংগ্রেসক ভোট দিলে। কিন্তু কংগ্রেস সরকারে কি দিলে আমার জাতিটো বা এই পিছ পৰা জনগোষ্ঠীটোৰ কাৰণে কংগ্ৰেছ চৰকাৰে কি কৰিলে? 65 বছৰ যে ভোট ললে এই জনগোষ্ঠীটোৰ পৰা, কিন্তু তাৰ বিনিময়ত কি দিলে? একোৱে দিয়া নাই। কংগ্ৰেছ অকল খুটা কম্বল আৰু আঁঠুৱাক লৈ পেলাই ৰাজনীতি কৰিছিলে আৰু এতিয়া আকৌ অভতি আহি আছে। কিন্তু এবাৰ কংগ্ৰেছৰো ভোট নাপায়। আৰু কথা হল বিজেপি চৰকাৰ যেতিয়া 16 চনত চৰকাৰ কৰিলে অসমত, তেতিয়া কৈছিলে কি সবতকে প্ৰথমতে 100 দিনৰ ভিতৰত মই এই পিছ পৰা জাতি জনগোষ্ঠীৰ কাৰণে মই কি কৰিম, কাম কৰিম বুলি কৈছিলে, উন্নয়নৰ কাৰণে কাম কৰিম। আজি আমি দেখিবলৈ পাইছো শৈক্ষৱ দিশত কি কাম আগবঢ়ালে বা সামাজিক দিশত বা সাংস্কৃতিক দিশত কি উন্নয়ন কৰিলে বিজেপি চৰকাৰে। বা আমাৰ দুৰ্ভাগ্যজনক দুখলগীয়া কথা হয় যে পিছ পৰা জাতি সবতকে বেছি ক'ত আছে? আমাৰ বাগান অঞ্চলত আছে, টি গাৰ্ডেনত আছে। এই জাতিটো বা এই জনগোষ্ঠীটোৰ কাৰণে কি পৰিকল্পনা কৰিছিলে বা কি উন্নয়নৰ কাম কৰিলে বিজেপি চৰকাৰে? আজি আপোনালোকে যদি চাই শ্ৰমিকসকলৰ চাহ বাগিচাত যিবিলাক কাম কৰি আছে চাহ শ্ৰমিক লোকসকলৰ আজিৰ দিনত ন্যূনতম মজুৰি ইহঁতে উপভোগ কৰিব পৰা নাই। মজুৰি যিটো কষ্ট কৰি বিনিময় পোৱা যিটো পাব লাগে প্ৰাপ্য পোৱা নাই। আজিৰ তাৰিখত 252 টকাৰ মজুৰি কোনোবা চলিব পাৰে জানো? আজিৰ তাৰিখত কোনোবা চলিব পাৰে? মই হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই প্ৰশ্ন কৰিছো যে আপুনি 252 টকা নালাগে, আপনি 500 টকা ডেইলি আমি দিম,
আপনি 1 মাহ বা 3 মাহ আপনি আপোনাৰ পৰিয়ালটো আপনি চলাই পেলাই আপনি দেখুৱাই দিয়ক যে চলিব পাৰি বুলি যে 500 টকা মজুৰি আপোনাক দি আছো 500 টকা যদি আপনি নোৱাৰে তেন্তে 252 টকা কেনেকৈ চলি আছে চাহ শ্ৰমিকসকলে তো এইটো বিজেপি চৰকাৰে অহাৰ আগতে কৈছিলে কি যেতিয়া বিজেপি চৰকাৰ আহিব মই 351 টকা মজুৰি বৃদ্ধি কৰাৰ কথা কৈছো ক'ত গ'ল তাৰ প্ৰতিশ্ৰুতি ক'ত গ'ল ইমান নিচলীয়া চৰকাৰ আমাক নালাগে বুলি ৰাইজে এতিয়া বুজি পাইছে আৰু এতিয়া ৰাইজক কোনো ধৰণে টুপ দিব নোৱাৰে বা ইহঁতে ঠকিব নোৱাৰে আচলতে হেমন্ত বিশ্ব শৰ্মা এই ভাবি আছে কি এতিয়া মানে অসমবাসী ৰাইজ মূৰ্খ আছে বুলি দুৰ্বল বুলি ভাবিছে কিন্তু সেইটো তাক খুকিয়াই দিছো হিমন্ত বিশ্ব শৰ্মাক যে আজিৰ তাৰিখত কিন্তু আপডেট হৈ গৈছে সবে সজাগ হৈ গৈছে আৰু এতিয়া নতুন বিচাৰি আছে আৰু ক্ষমতাৰ বাবে যদি আমি চাওঁ মাটি পটা ভূমি পটা চাওক আজি ভাৰত দেশ স্বাধীনতা লাভ পায় কিমান বছৰ হৈ গ'ল 80 বছৰ তথাপিও আজি চাহ শ্ৰমিকসকলে কোম্পানীৰ মাটিত বসবাস কৰি আছে আজিও ইহঁতৰ নিজৰ ঘৰ ক'বলৈ নিজকে নিজৰ ঘৰ নাই কিমান দুৰ্ভাগ্যজনক কথা তো সেইটো এতিয়া 25 নৱেম্বৰত অসম বিধানসভা অধিৱেশনত এইটো উত্থাপন কৰিবলৈ কৈছে শ্ৰমিকসকলক যে ভূমি পটা দিম বুলি কৈছে এইটো আমি ওয়েলকাম জনাইছো যদি কোৱা মতে যদি হৈ যায় তো আমি বহুত ধন্যবাদ দিম আমি বিজেপি চৰকাৰক আৰু আমাৰ ইস্যু আছে জনজাতিকৰণটো আমি কেতিয়া পাম সেইটো কিন্তু আমাৰ যে বিশ্বাস লগা নাই যে কোনো কংগ্ৰেছ চৰকাৰ যে দিব পাৰিব প্ৰদান কৰিব পাৰিব বা বিজেপি চৰকাৰে যে প্ৰদান কৰিব আমাক সেইটো কিন্তু আমি বিশ্বাস কৰিব পৰা নাই সেইবাবে আমি আজি জয় ভাৰত পাৰ্টি আমি গঠন কৰিছো আৰু আগন্তুক দিনত জয় ভাৰত পাৰ্টি হৈ পেলাই আমাৰ মেজৰিটি সমষ্টি 40টা আছে 40টাতে আমাৰ প্ৰাৰ্থিত্ব দিয়াৰ কথা চলি আছে তাৰ লগতে আমাৰ বিশেষকৈ ৰঙাপাৰা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰি আৰু ইয়াত বিজেপি চাফা হ'ব আৰু কংগ্ৰেছ চাফা হ'ব অকল ইয়াত জয় ভাৰত পাৰ্টিহে থাকিব কাৰণ আমি দেখি আছো আপোনালোকে নিজেও দেখি আছে কি বিজেপি যে বিধায়ক কৃষ্ণ কমল তাঁতী কি উন্নয়নৰ কাম কৰিলে আপোনালোকে মোক আজি কওকচোন আপোনালোকে নিজেও জানে যদি আছে আপোনালোকে মোক লিষ্ট এটা দিয়কচোন কোনটো ক্ষেত্ৰত কোনটো দিশত মানে উন্নয়নৰ কাম কৰিলে এই চাহ শ্ৰমিকৰ পৰা যি ভোট লৈ পেলাই এই গাদীত বহিলে 5 বছৰৰ কাৰণে কোনোদিন আপোনালোকে মাত মাতিবলৈ শুনিলে নেকি বিধানসভাত এছেম্বলিত যে যিটো জনগোষ্ঠী এটা ভোট দি পেলাই গাদীত বহাইছিলে এই জনগোষ্ঠীসকলৰ কাৰণে কোনদিনা মাত মাতিলে যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কাৰণে কোনদিনা মাত মাতিলে বিধানসভাত আপোনালোকে এটা ভিডিঅ' ক্লিপ বা মোক এটা তাৰ কিবা ফটোটো দি দিয়ক বা তাৰ উত্থাপন কৰাটো মোক এভিডেন্সটো দিয়ক যদি সেই যি জাতিটোক নেতৃত্ব কৰি পেলাই সি ভোট পাই পেলাই জিকি পেলাই গৈছে সেইটো জাতিটোক যদি জাতিটোৰ কাৰণে যদি মাত নামাতে কাম নকৰে তেতিয়াহ'লে কিয় আশা কৰি আছে যে 26ৰ নিৰ্বাচনত সি আকৌ সেই জনগোষ্ঠীটোৱে তেখেতক ভোট দি পেলাই জয়যুক্ত কৰিব বুলি কিয় বিশ্বাস আশা আছে যদি তেখেতক পুনৰ লাগে এই ভোট তেতিয়াতো এছটিৰ কাৰণে বহুত ডাঙৰ ইছ্যুটো মই ধৰা নাই কিন্তু চাহ শ্ৰমিকৰ মজুৰিৰ কাৰণে ভূমি পটাৰ কাৰণে কিয় মাত নামাতিলে এইটো মোৰ প্ৰশ্ন আৰু জনজাতিকৰণৰ কাৰণেতো মাতা নাই আমাৰ যিমান এমএলএ এমপি আছে বিজেপি সব চাকৰ হৈ আছে বিজেপি চাকৰ হৈ আছে আৰু আমাৰ জাতিটোৰ কাৰণে পিছপৰা জনগোষ্ঠীটোৰ কাৰণে এটা দালালৰ এটা স্বৰূপ হৈ পেলাই ইহঁতে পাৰ্টিৰ নেতৃত্ব কৰি আছে একমাত্ৰ প্ৰবঞ্চনা কৰি পেলাই ইহঁতে গাদীটো কেনেকৈ বচাই ৰাখিব সেইটো পৰিকল্পনা কৰি পেলাই ইহঁতে নিজৰ ৰাজনীতি কৰি আছে কিন্তু এই জনগোষ্ঠীটো বা জাতিটোৰ যে কি সমস্যা হৈছে কি পৰিস্থিতিত আছে সেইটো ক্ষেত্ৰত কিন্তু কোনোদিনে মাত মাতিবলৈ দেখিব পোৱা নাই সেইটোৰ কাৰণে এতিয়া আগন্তুক 26ত বিজেপি চাফা হ'ব আৰু কংগ্ৰেছো চাফা হ'ব এইটো ৰাইজে এইটো সিদ্ধান্ত লৈছে আৰু এবাৰ আমি জয় ভাৰত পাৰ্টিৰ ভাল ফলাফল হ'ব আৰু জয় ভাৰত পাৰ্টি হৈ পেলাই এজন আমি এমএলএ জিকাই আমি বিধানসভাত পঠাব পাৰিম সেইটো 100% খাটাং আছে ৰঙাপাৰা বিধানসভা সমষ্টি তো যোৱা কেইদিনমান ধৰি
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে, ৰাইজৰ আগত কৈছিলে যে সকলোকে যিমান জনগোষ্ঠীবিলাক আছে তেখেতসকলক মই মিঠাতেল দিম বুলি কৈছিলে। সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? হয়, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কেইদিনমানৰ আগতে এটা নিউজ দিছিলে যে ২৬ত যদি তেখেতক আমি নিৰ্বাচনত যদি জিকাই দিওঁ তেতিয়াহ'লে তেখেতে আমাক দিব মিঠাতেল দিব। সেইটো কিমান লজ্জাজনক। আজি চাওক তেখেতলোকক চৰকাৰ চলাই আছে, আজি চাওক মূল্য বৃদ্ধি আকাশ চুই আছে, মূল্য বৃদ্ধি কিমান দিনে দিনে বাঢ়ি আছে মূল্য বৃদ্ধি, আৰু আজি মুখ্যমন্ত্ৰীৰ মুখৰ পৰা আমি চাই আছো কি আমাক মিঠাতেল দিব। আমি কি ভিকাৰী বুলি ভাবে নেকি? আমি কি ভিকা খুজি আছো নেকি চৰকাৰ, অসম চৰকাৰক? আমি কোনো ভিকাৰী নহয়, সেইটো আপোনাক আমি শুকাই দিছো। আমি কোনো ধৰণৰ ভিকাৰী নহয়, আমি হলো ইয়াৰ আমি এইটোৱে কওঁ যে আপুনি নাভাবিব যে আমাক বিভিন্ন ধৰণৰ আঁচনি দি পেলাই আপুনি ২৬ত ভোট পাম বুলি আপুনি নাভাবিব। কাৰণ ৰাইজে এতিয়া জাগিছে, ৰাইজে এতিয়া বুজি পাই আছে আপুনি যে কিমান মিছলীয়া, সেইটো আমাৰ জনগণে বুজি পাইছে। এতিয়া আপুনি মিঠাতেল দিব নালাগে, দালি দিব নালাগে বা অন্য আঁচনি দিব নালাগে। আপোনাৰ যদি ক্ষমতা আছে, আপুনি যদি CM, আপুনি নিজকে যদি CM বুলি ভাবে, আপোনাৰ যদি ক্ষমতা আছে, তেতিয়াহ'লে আপুনি চাহ শ্ৰমিকৰ আপুনি দৈনিক মজুৰি আপুনি ৫৫১ টকা বঢ়াই পেলাই দেখাওক। চাহ শ্ৰমিকৰ ৫৫১ টকা দৈনিক মজুৰিটো আপুনি বঢ়াই দিয়ক, এতিয়া আমি মানিম আপুনি প্ৰকৃততে আপুনি অসমৰ মুখ্যমন্ত্ৰী বুলি আমি মানিম। লগতে আপুনি বাগানত বসবাস কৰা শ্ৰমিকসকলৰ যি লাইনৰ যি কোৱাৰ্টাৰত আছে তাৰ ভূমিপটাটো আপুনি প্ৰদান কৰক, তেতিয়াহে আমি আপোনাক প্ৰকৃততে আপোনাক মানে আমি অসমৰ মুখ্যমন্ত্ৰী বুলি আমি আপোনাক কম। নহলে আমি আপোনাক মিছলীয়াৰ বাবে আপোনাক আৰু আমি বেলেগ নামেদি আমি নাজানো। আপুনি যে মুখ্যমন্ত্ৰী সেইটোও আমি নামানো, কাৰণ আপুনি মিছলীয়া, আপুনি মিছা কৈ পেলাই আপুনি কৰিছে। কাৰণ আপুনি ২০১৬ চনত বৰডমচা আদিবাসী মহাসভাত আপুনি নিজে কৈছিলে কি জনজাতিকৰণৰ কাম ৯০% হৈ গৈছে, বাকী ১০%হে বাকী আছে। এই ১০%টো ক'ত গ'ল, কেতিয়া কৰিব, এতিয়াতো আপোনাৰ সময় নাই। আৰু আপুনি যে নেক্সট বহিব সেইটোতো আশাও লগা নাই। আপোনাৰ যে মিঠাতেলটো পাই পেলাই যে আপোনাক ভোট দিম সেইটো ভাবি আছে, সেইটো কিন্তু আপুনি ভুল মানে ভাবি আছে। সেইটোৰ পৰা আপুনি কিবা আপুনি ওলাই আহক। আৰু লাষ্টত মই এটা কথা কম, গোটেই অসমবাসী ৰাইজে জুবিন দাৰ ন্যায় বিচাৰি আছে। জুবিন দাৰ ন্যায়টো আপুনি দিব পৰা নাই, কিমান দুৰ্ভাগ্যজনক। এতিয়া অসমবাসী ৰাইজে আজিৰ দিনত চাওক, জুবিন দাৰ নিচিনা মহান ব্যক্তি ছিংগাপুৰত লৈ পেলাই তাক ষড়যন্ত্ৰ কৰি তাক মৃত্যুৰ মুখত ঠেলি দিয়া হল। সেই মহান ব্যক্তি আমি অনুৰাগীসকলে আমি ন্যায় বিচাৰি আছো। আপুনি ১ মাহ হৈ গল, আজিলৈকে আপুনি ন্যায় দিব পৰা নাই। এইটো আমি কি বুজিম? আপুনি মিছা ওপৰত মিছা মাতি যাব আৰু আপুনি দিনৰ দিনত আপুনি অসমখনক ধ্বংস কৰি পেলাব। সেইটোৰ কাৰণে অসমবাসী ৰাইজে বুজি পাইছে, আৰু ২৬ত যে বিজেপি চাফা হব গোটেই অসমত, সেইটো খাটাক। মই ইমানে কৈ পেলাই মোৰ সাংবাদিক আপোনালোককো মই ধন্যবাদ জনাব বিচাৰো যে আপোনালোকে আহিলে ভিডিঅ'টো ল'লে, সেইটো কাৰণে ধন্যবাদ। ইমানে কৈ পেলাই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জোহাৰ, জয় আই অসম।